ডিগবৈত জাতীয় পতাকাৰ দুৰৱস্থা। ডিগবৈ চহৰৰ মাজমজিয়াত আয়শ্ৰীয়ে স্থাপন কৰা সহস্ৰ জাতীয় পতাকাখন ফালি টুকুৰা টুকুৰ হৈ ওলমি থকা দেখা গৈছে। এই বিষয়ত বিভাগীয় কৰ্তৃপক্ষৰ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও পতাকাখন স্থাপন কৰা স্থানৰ চৌপাশে ঘাঁহ বন আৰু শেলুৱে গজি কদৰ্যময় পৰিৱেশে বিৰাজ কৰিছে। জাতীয় পতাকাৰ এই দুৰৱস্থা দেখি স্থানীয় ৰাইজে গভীৰ দুখ প্ৰকাশ কৰিছে। অতি সোনকালে ক্ষতিগ্ৰস্ত জাতীয় পতাকাখন সলনি কৰাৰ লগতে সমগ্ৰ স্থানখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ দাবী জনাইছে স্থানীয় দল সংগঠনসমূহে। ডিগবৈ চহৰৰ মাজমজিয়াতে 2023 চনৰ মে' মাহতে স্থাপন কৰা 100 মিটাৰ উচ্চতাৰ যিটো জাতীয় পতাকাখন নিৰ্মাণ কৰিছিলে ইয়াতে IIC CSR ফাণ্ডৰ অধীনত আমি খুবেই আনন্দিত হৈছিলোঁ যে ডিগবৈ চহৰৰ মাজমজিয়াত এখন 100 ফুট উচ্চতাৰ জাতীয় পতাকা আছে। আমি খুব ভালো পাইছিলোঁ। কিন্তু এই পতাকাখন কেইদিনমান খুব ভালেই আছিলে, কিন্তু এতিয়া আমি আজি তাৰিখত দেখিবলৈ পাইছোঁ যে এখন মানে ফটাকানি আৰু ফটাকানি যিটো মানে মানুহে চাইকেল টাইকেল মোহাই তেনেকুৱা ফটাকানি ওলমাই থয়, সেই তেনেকুৱা ধৰণৰ মানে ৰাষ্ট্ৰীয় পতাকাখন এতিয়া ওলমাই থোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি অত্যন্ত দুখ পাইছোঁ। এই পতাকাখন হৈছে কি আমাৰ এখন জাতীয় প্ৰতীক হয়। এইখন সকলো ৰাজনৈতিক দল সংগঠন বিভিন্ন ব্যক্তিতকৈ ঊৰ্ধত থকা এটা বস্তু হয়। এইখনক আমি আজি সন্মান কৰিব জনা নাই। যদি আমি সন্মান কৰিবলৈ নাজানো এইখন স্থাপন কিয় কৰিব লাগে? যদি স্থাপনেই কৰিছিলে তেতিয়াহ'লে এখন সন্মান কৰক। আৰু আপোনালোকে দেখিবলৈ পাব যে পতাকাখনৰ চাৰিওফালে যি স্থানত মানে পতাকাখন আছে সেই স্থানৰ চাৰিওফালে অত্যন্ত লেতেৰা পৰিৱেশ, তলৰ হেলুৱৈ পৰি গৈছে, কোনো চাফ চিকুণ নাই, কোনো গুৰুত্ব নাই, বাছ জাষ্ট লগাব লাগে লগালে আৰু। গতিকে এই মানে মনোভাৱটো পৰিহাৰ কৰক। এখন ৰাষ্ট্ৰীয় পতাকা হয়, এই পতাকাখনক সহজ মানে চাফ চিকুণতাৰে এইটো ৰাখিবৰ কাৰণে আমি IIC কৰ্তৃপক্ষ হওক আৰু যিটো IIC মাটিতে আছে এখন IIC কৰ্তৃপক্ষ হওক বা এই পতাকাখনৰ মানে চোৱা চিতা কৰা যিটো বিভাগ আছে সকলোকে আমি টানি অনুৰোধ জনালোঁ যাতে এই পতাকাখনক সুন্দৰকৈ ৰাখক। Bureau Report, B+